ৰাম মন্দিৰ এইটো আমাৰ চেতিয়া বোলা যেন পিংকু চেতিয়া বনাইছে একদম সম্পূৰ্ণ গধুৰ আপোনাৰ এই তিতাচপা কাঠৰ ৰাম মন্দিৰ আমি ৰাম মন্দিৰ যাব নোৱাৰি ইয়াত দেখা পাইছোঁ আৰু হয় নহয় সুন্দৰ ইয়াৰ মূল্য 15,000 ONC কলনীৰ ভিতৰত এজন অসমীয়া হিচাপে দিলীপ শইকীয়া দাদাই যিমান কষ্ট কৰিছে এখন হোটেল বা দোকান চলাবলৈ এই ক্ষেত্ৰত তুমি তেখেতৰ সুযোগ্য যি হিচাপে কি ক'বা যে তেওঁ কিমান কষ্ট কৰে আমি গম পাওঁ কিন্তু তোমাৰ মুখেৰে জানিব বিচাৰিম যে তেখেতে কেনেকুৱা কষ্ট কৰে এই দোকানখনৰ প্ৰতি প্ৰথমতে ক'বলৈ গ'লে তেওঁৰ প্ৰথম ঘৰখন থকা ঘৰখন নহয় এইখনে ঘৰখন বুলি ক'ব পাৰি তেওঁ দিনৰ বেছিভাগ সময় দিন বা ৰাতিও বেছিভাগ সময় ৰাতিপুৱা আপোনাৰ 5:30টাৰ পৰা ৰাতি 10:30 ইমানটো সময় ইয়াতে থাকে তেওঁ বহুত কষ্ট কৰে বহুত কৰে ৰাতি কেতিয়াবা বাহিৰতে শুই থাকে বুলি কয় ৰাতি কেতিয়াবা অহা যোৱা কৰাত অকণমান দিগদাৰ হ'লে তেওঁ ইয়াতে বাহিৰতে শুই থাকে আৰু কেতিয়াবা সময়ত যদি কিবা খোৱা বোৱা দিবলগীয়া হ'লে তেওঁতো সকলো ওপৰত বিশ্বাস কৰিব নোৱাৰে তেওঁ নিজেইতো এখন চলাই আছে হোটেলখন তেওঁ সেইকাৰণে তেওঁ কেতিয়াবা কি হয় ৰাতি থাকি দিয়ে থাকি পিনে আৰু কেতিয়াবা সময়ত দিব নোৱাৰিলে তেওঁ ৰাতিপুৱা যিমান পাৰে সোনকালে খোজকাঢ়ি আহিব লগা হৈ যায় কেতিয়াবা যাতায়াতৰ ব্যৱস্থা নাথাকিলেও মেজেঙাৰ পৰা খোজকাঢ়ি আহি যায় নাজিৰালৈকে খোজকাঢ়ি আহে 9 কিলোমিটাৰ তেওঁ খোজকাঢ়ি পিনে ইয়াত সময়ত বস্তু দিবৰ কাৰণে তেওঁ নিয়মটো পালন কৰে আৰু তেনেকুৱা এজন যোগ্য পিতৃ জীয়েক হিচাপে তুমি কেনেকুৱা অনুভৱ কৰা তোমাৰ ভাল লাগেনে ভাল লাগে আৰু সকলোৰে মুখত শুনো শইকীয়া বহুত ভালকৈ দিয়ে আৰু তেওঁ তাৰমানে কি হয় যিটো কথা দিয়ে কথাৰ মতে কামটো কৰিব পাৰে তাৰমানে নাজিৰা ONC কলনীত মেজেঙাৰ পৰা আহি দিলীপ শইকীয়া দাদাই প্ৰায় 25 বছৰ ধৰি ব্যৱসায় চলাই আছে কি ক'ব আপোনাৰ প্ৰথম অৱস্থাত কেনেকুৱা আছিলে বা কেনেকুৱা কষ্ট কৰি আজি এই অৱস্থাত উপনীত হৈছে দাদা কষ্ট বুলি ক'ব নোৱাৰি আৰু মানুহৰ কৰ্তব্যখিনিক কষ্ট বুলি ক'ব নোৱাৰি হয় নহয় হয় কষ্ট কাক কৰে য'ত বানপানী হয় খাবলৈ সেইবোৰ কষ্ট এইটো আমাৰ দায়িত্ব আৰু কৰ্তব্য হয় নহয় মানুহৰ জীৱনত যিকোনো কাম এটা কৰিব লাগিব হয় নহয় এইটো আৰু কষ্ট বুলি ক'লে ভুল হ'ব কিন্তু আমাৰ কৰ্তব্য কৰি ভাল লাগিছে আৰু জীৱনত কাম নকৰাকৈ থাকিবলৈ মন নাযায় আৰু কিবা এটা কৰিবলৈ মন যায় কৰোঁতে এইখিনি পাইছে প্ৰথমতে মানে ফ্ৰুটছৰ তাৰপিছত আহি গ'ল ফল মূলৰ পৰা ধৰি মানে পাচলি এনেকৈ আহি তাৰপিছত আপোনাৰ খাদ্যৰ হোটেলৰ বুলিয়ে ক'লে বেয়া নহয় তাৰপিছত আহি গ'ল আপোনাৰ হস্তশিল্প গাঁৱত যিবিলাক বস্তু হস্তশিল্প বনায় গাঁৱৰ দুখীয়া মানুহে হাতেৰে যিবিলাক বস্তু বনায় মানে সৰু সৰু ইণ্ডাষ্ট্ৰি আৰু উদ্যোগ সেইবিলাক গাঁৱৰ মানুহৰ পৰা আনি ইয়াত মানে যেনেকৈ ৰাম মন্দিৰ বনাইছে ৰংঘৰ শিৱ মন্দিৰ বিভিন্ন ধৰণৰ কাঠৰ মানে সকলো বস্তুৱে ৰখা হৈছে আটক ধুনীয়া আৰু এইবিলাক অসমৰ বৰদোবৰে ক'ব লাগিব আৰু ঠিক ৰংঘৰ তেনেকৈ বনাইছে বিভিন্ন গাঁৱৰ মানুহে বনাইছে গাঁৱৰ যুৱক যুৱতীয়ে বনাইছে আমি তাকে মানে আৰু প্ৰচাৰ কৰিছোঁ মানে বিকাশো হৈছে অৰ্থত আৰ্থিক হিচাপে তেওঁলোকে কিবা এটা স্বাৱলম্বী হৈছে আৰু ইয়াৰ পৰা বিভিন্ন ভাৰতৰ পৰা বাহিৰলৈও বিভিন্ন জাপিও গৈছে অসমৰ ভাৰতৰ বাহিৰলৈ যায় ইয়াৰ পৰা আৰু বিভিন্ন ধৰণৰ অসমৰ ধৰি লওক স্মৃতিবিলাক যেনে এতিয়া শিৱদৌলো আছে আপোনাৰ শিৱদৌল দেখুৱাব পাৰোঁ ৰংঘৰলৈও আছে আৰু ৰাম মন্দিৰ বনাইছে আমাৰ চেতিয়া বুলি ল'ৰা এজনে ৰাম মন্দিৰ বৰ সুন্দৰ বনাইছে আমাৰ ওচৰৰ ল'ৰা ছোৱালীখিনিয়ে সুবিধা এটা হৈছে এইখিনি অসমৰে গাঁৱৰ দুখীয়া ল'ৰাই যিবিলাক মানে বস্তু বনাই উৎপাদন কৰিছে সেইবিলাক বিকিছোঁ সেই অৰ্থটো তেওঁলোকে পায় তেওঁলোকৰ সংস্থাপন তেওঁলোকেও ল'ৰা ছোৱালী পঢ়োৱা মেলাবৰ কাৰণে সুবিধা হৈছে তেনেধৰণে আৰু বাহিৰৰ পৰা যেতিয়া বস্তুটো বাহিৰলৈ উৎপাদন কৰা হৈছে তেনেকৈ আৰ্থিক হিচাপেও শক্তিশালী হৈছে এই মানুহজন লগতে ময়ো পাইছোঁ আৰু আমাৰ গৌৰৱ হয় নাই বাৰু সেইটোৱে নহয় এতিয়া দেখোঁ যে আমাৰ অসমীয়া মানুহখিনিয়ে ব্যৱসায় কৰিব নাজানে বুলি কয় এতিয়া ONCৰ ভিতৰত আপুনি অসমীয়া মানুহে আজি 25 বছৰ ধৰি কৰি থাকিব পাৰিছে ইয়াত কি কৃতিত্ব আছে কিন্তু মানে আচলতে কি আৰু ধৈৰ্যও লাগে আৰু মানে জ্ঞানো লাগে গীতাত কৈছে কৰ্ম জ্ঞান ভক্তি গীতাৰ মূল মানে সেইটো কৰ্ম কৰিব লাগিব লগত জ্ঞান খটাব লাগিব
জ্ঞান নথকালে বস্তু লোকচান হয় তাৰমানে যিকোনো বস্তু আৰু ভক্তি কৰিব লাগিব কৰ্মতকৈ জ্ঞানতকৈ ভক্তি শ্ৰেষ্ঠ গতিকে ভক্তিও লাগিব মৰমেৰে মাতিব লাগিব ভক্তি ৰাখিব লাগিব আদৰ কৰিবলৈ তেনেধৰণে এতিয়া ইয়াত বিভিন্ন প্ৰান্তৰ মানুহ আহে ভাৰতৰ তেওঁলোকক ভালকৈ সন্মান নকৰে তেওঁলোকে ইয়াত আকৌ নিকিনিব নহয় বস্তুবিলাক গ্ৰহণ নকৰিব বিশ্বাসযোগ্য নহ'ব বিশ্বাসযোগ্য হ'লে অলপ মৰমত বস্তুবোৰ ৰাখিব লাগিব তেনেধৰণে কোৱালিটি বা মানে দিওঁতে মেলোঁতে তেওঁ শ্ৰদ্ধাৰে দিব লাগিব সেইধৰণে আৰু তেনেকৈ সেই বস্তু সেইটো এটা আমাৰ পথ আৰু মানে জীৱনত জীয়াই থাকিব মানে কৰ্ম কৰিলেই নহ'ব কৰ্ম ঢেৰ কৰে কিন্তু কৰ্মৰ জ্ঞান থাকিব কৰ্ম মানে ধৰ্ম হয় কিন্তু কোনটো কৰ্ম হয় যাৰ এটা কৰ্মৰ পৰা মানে জনৰ কল্যাণ সমাজৰ কল্যাণ হয় নাই বাৰু আৰ্থিক হিচাপে মানে বিকাশ হয় তেনেধৰণৰ কৰ্ম কৰিব লাগিব স্বাস্থ্যৰ বিকাশ হয় মনৰ বিকাশ হয় তেনেধৰণৰ কিছুমান কৰ্ম কৰিব লাগিব যাতে সেই কৰ্মৰ পৰা মানুহৰ সুস্বাস্থ্য হওক মনৰ আনন্দ হওক যি নেকি মানে বস্তুৰ সকলো ক্ষেত্ৰতে কি বুলি ক'ব লাগিব মানে উপকাৰ হয় আৰু এতিয়া আৰু এটা কথা সুধো আপুনি ইয়াত বহুত কেইজনৰ সংস্থাপন দি থৈছে আপোনাৰ কিমান আছে ষ্টাফ ইয়াত আমাৰ 22জনমান হয় আৰু মানে 22জনকে আপুনি কিবা এটা দি সকলোকে সংস্থাপন পাই আছে চলি আছে আৰু মানে ঘৰ চলি আছে আৰু যি পাৰিছোঁ আৰু মানে মানে যি দিছে আৰু মানে ভগৱানে আৰু তাৰ বিনিময়তে আমি ঘৰ পৰিয়ালো চলাই কেতিয়াবা খং উঠে নাই কেতিয়াবা খংটো আৰু এইটো উঠিবই সেইটো খংটো আৰু খং নুঠিলে নহয় কাম আৰু এদিন যে বাহিৰত শুই আছিলে এইটো হৈ যায় এইটো আৰু কেতিয়াবা অকস্মাত তেনেকুৱা এটা কিবা প্ৰগ্ৰেমৰ হেৰি কৰি আহি ৰাতি এইবিলাক থাকেই মানুহৰ জীৱনত এতিয়া ধৰক ড্ৰাইভাৰ এজনে ধৰক ৰাস্তাত গাড়ী বেয়া হ'ল ঘৰ পাবগৈ লাগে ৰাস্তাত গাড়ী বেয়া কাৰণে বোলে পাহাৰৰ মাজত বেয়া হ'ল বাগানৰ মাজত বেয়া হ'ল মানুহৰ জীৱনত এইবিলাক থাকিবই লাগিব জীৱনত যদি কষ্ট নকৰে আৰু আপোনাৰ জীৱনত যদি ত্যাগ নকৰে ত্যাগ কৰিব লাগিব ত্যাগেই মানুহৰ শান্তি আপুনি বিচনাত চাই ত্যাগ কৰিব লাগিব চাই ত্যাগ কৰি আপুনি আপোনাৰ নিজৰ কৰ্তব্য বস্তু লৈ এতিয়া আপুনি ইয়াত কাম কৰি বা এখন হোটেল চলাই আপুনি সুখী নে সুখী বুলি আজি বিচাৰিছোঁ আৰু দুখী বুলি ক'ব নোৱাৰি আৰু হয় নহয় বাৰু সন্তুষ্ট আৰু যি পাইছোঁ নেপালেও সুখী পালেও সুখী নেপালেও নকওঁ আৰু সন্তুষ্ট কাম কৰি এইখিনি মানে যিমানৰ আমি ইনকাম কৰিছোঁ বা যিমানৰ মানুহ যিমান হেৰি কৰিছে সিমানে আৰু ত্যাগ কৰিবই লাগিব ঠিক আছে ত্যাগতে সুখী আৰু ধন্যবাদ জনালোঁ আপোনাক বাৰু ধন্যবাদ আপোনালোক কাঠৰ কামাখ্যা মন্দিৰ আমাৰ গুৱাহাটী ইণ্টাৰনেশ্যনেল বহুত দূৰ দূৰৰ পৰা ভাৰতৰ বাহিৰৰ অসমৰ ভাৰতৰ বাহিৰৰ বিদেশৰ পৰা আহি এয়া চাই যায়হি ৰংঘৰ এয়া ৰংঘৰ আমাৰ শিৱসাগৰৰ গৌৰৱ ৰংঘৰ এই পিংকু চেতিয়াই বনাইছে আগত মুৰাদাবাদৰ পৰা আনে কাপ গিফ্ট দিবলৈ এতিয়া অসমৰে প্ৰডাক্ট অসমৰ উৎপাদন চব এতিয়া আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসকলক বিহুৰ পৰা ধৰি খেললৈকে প্ৰতিযোগিতাক এই ধৰণৰ গিফ্ট দিয়ক উপহাৰ দিয়ক পুৰস্কাৰ দিয়ক মুৰাদাবাদৰ আনিব নালাগে এতিয়া কাপ ব্ৰাছৰ পিতল আনিব নালাগে অসমৰ উৎপাদন বস্তু অসমৰ দিয়ক আৰু বাহিৰলৈ যাব আমাৰ